দেখোঁ যে এবাৰ জনতাৰ সুনামিত এবাৰ বিজেপি একেবাৰে নিশেষ হ'ব, তছনছ হ'ব। আৰু উজনি অসমত দেখিলে ৰাইজে কেনেকৈ হিল্লোল ভাঙি ভোট দিলে। তাৰ যিটো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, তাতো আমি নগাঁৱত আৰু কৰিমগঞ্জত এই চিটটো 100% অহাৰ সম্ভাৱনা আছে, এবাৰ জয়লাভ কৰাৰ সম্ভাৱনা আছে। আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনটো মই ভাবোঁ যে গুৱাহাটী সমষ্টি আৰু ধুবুৰী এই দুটা জিকাটো প্ৰায় নিশ্চিত। গতিকে মই আশা ৰাখিছোঁ এইবাৰ ৰাইজে অসমৰ জাতীয় জীৱনক যি অন্যায় কৰিছে বিজেপি দলটোৱে, সাম্প্ৰদায়িকতা সৃষ্টি কৰি মানুহৰ মাজত বিভাজন সংকীৰ্ণতা সৃষ্টি কৰে, সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতি বৰভেটি ভাঙিছে, শংকৰ ৰাজানৰ আদৰ্শক সংকটৰ মাজলৈ ঠেলি দিছে, তাৰ বিৰুদ্ধে এইবাৰ ভোটদান কৰিব। আৰু মূল্য বৃদ্ধি, কৰ কাতলৰ বোজা আৰোপ কৰা, বিদ্যুতৰ মাচুল, খাজানা বঢ়োৱা, দৰৱৰ দাম বঢ়োৱা, ঘৰ বন্ধা সামগ্ৰীৰ দাম বঢ়োৱাৰ লগে লগে আমাৰ যিবোৰ গণতান্ত্ৰিক অধিকাৰ এইবোৰ যে নাইকিয়া কৰিছে, গণতান্ত্ৰিক অধিকাৰ নাইকিয়া কৰি এক জংগল ৰাজসদৃশ পৰিৱেশৰ সৃষ্টি কৰি সকলো মানুহৰ জীৱনলৈ ভয় ভাবুকি আনিছে। আৰু তাৰ লগে লগে ব্লেকমেইলিঙৰ ৰাজনীতিৰ যোগেদি আমাৰ যিটো গণতান্ত্ৰিক পৰিৱেশ যিটো নাইকিয়া কৰিছে, ইয়াৰ বিৰুদ্ধে এইবাৰ ৰাইজে ভোটদান কৰিব। তেওঁতো আৰু অসমৰ সংস্কৃতি ভালকৈ নাজানে, নজনাৰ কাৰণে অসংস্কৃতিবান কথা বতৰা বহু দিনৰ পৰা কৈ থাকে। গতিকে তেওঁক আমি আহ্বান জনাইছোঁ যে অসমীয়া মানুহৰ সংস্কৃতি যিটো, এইটো তেওঁ অকণমান শিকি বুজি লওক, জানি বুজি লওক। এনেকুৱা ধৰণৰ বজৰুৱা কথা কৈ যাতে আমাৰ যিটো সমন্বয়ৰ যিখন সমাজ, আমাৰ যিটো সমাজ জীৱনত কথা কোৱা যিটো ধৰণ, যিটো আমাৰ অতি ৰুচিপূৰ্ণ সংস্কাৰপূৰ্ণ যিটো পৰিৱেশ, সেইটো যাতে জীয়াই ৰাখে। আৰু তেওঁ অহংকাৰত মত্ত হৈ টকা পইচা অগৰুৰ পইচা পাই ইমান ধনী হৈছে, অহংকাৰত মত্ত হৈ ৰাইজৰ জনতাৰ শক্তি তেওঁ মান পোৱা নাই। গণতন্ত্ৰক তেওঁক পুনৰ সোঁৱৰাই দিব খুজিছোঁ। গণতন্ত্ৰত ৰাইজেই ৰজা, ৰাইজে সিদ্ধান্ত ল'লে, যিমান পইচাৰ মালিক নহওক লাগিলে, যিমান ব্যৱসায়ীৰ মালিক নহওক লাগিলে, তেওঁক ভৰাই পঠাব পাৰে, এইটো জনতাৰ। চাওক, আমি সেই সম্পৰ্কত এছেছমেণ্ট কৰা নাই, কিন্তু এইবাৰ ভাল, আমি বিৰোধী ঐক্য মঞ্চই এবাৰ যথেষ্ট সংখ্যক আসন পাব।